পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন হৈছে অশোক লেলেণ্ড 1815 গুৱাহাটীত আছে। আৰু এইখন ডিলাৰ আৰু অনাৰৰ মতে আপোনাৰ 13.5 টন পাছিং 20 ফুট লম্বা 2022 আৰু মিজোৰাম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। তো ইয়াত আপোনাৰ অসম নম্বৰ পাব, তাৰ কাৰণে খৰচাটো বেলেগ হ'ব। আৰু এনঅ'চিত আমি কৰাই দিম, কিন্তু অসমৰ য'ত লাগে আপোনাৰ এণ্ট্ৰি কাৰণে তাৰ কাৰণে খৰচাটো বেলেগ। এতিয়া আমি গাড়ীৰ সন্মুখলৈ যাম আৰু ভিডিঅ'টো আমি আৰম্ভ কৰিম। তো এইখন হৈছে আপোনাৰ গাড়ী। এতিয়া মই আৰ চিটো চেক কৰা নাই, কিন্তু ডিলাৰে মোক কৈছে যে গাড়ীখন 13.5 টন পাছিং। মই নিজে চোৱা নাই, কিন্তু তেওঁলোকে কোৱাৰ কাৰণে মই কৈছোঁ 13.5 টন পাছিং 20 ফুট লম্বা 2022 গাড়ী আৰু মিজোৰাম নম্বৰ। ইয়াত আপোনালোকে এনঅ'চি পাই যাব। এতিয়া অসমৰ কোনোবা জেগাত যদি এণ্ট্ৰি কৰিব লাগে তাৰ খৰচাটো বেলেগ হ'ব। বাকী আপোনাৰ টেক্স ফিটনেছ এইবোৰ আপডেট কৰি দিয়া যাব। আৰু এইবোৰ গাড়ী অকশ্যন পাৰ্চেছ গাড়ী, এইটো অকশ্যনৰ পৰা কিনা গাড়ী। এইটো হৈছে মানে ইণ্টেৰিয়ৰ, মানে কিন্তু আপোনাৰ ভিতৰৰ ভাগটো BS6 গাড়ী। তো এই চাব পাৰে আপোনাৰ গাড়ী গোটেই দৃশ্যটো 20 ফুট লম্বা 13.5 টন পাছিঙৰ কথাটো বাৰে বাৰে কৈ আছোঁ মই, কিন্তু আৰ চিটো চেক কৰা নাই দাদা। এইটো ডিলাৰে মোক কৈছে, মই সেইধৰণে মই আপোনালোকক কৈছোঁ। ঠিক আছে। তো আৰু 6টা টায়াৰ টোটেল চাই ল'ব পাৰে। আৰু আপোনালোকে বহুতে মোক কৈ যায় আপুনি ভিডিঅ' দিয়ে আমি গমেই নাপাওঁ। ছাবস্ক্ৰাইব কৰা আছে ভাই, দাদা ছাবস্ক্ৰাইব কৰি থ'লেও নহ'ব, এই বেল আইকন মানে ঘণ্টিটো দবাই ৰাখিব লাগিব। আৰু মোৰ ভিডিঅ'বোৰত চাব, মই কেতিয়াও এনেকৈ কৈ নিদিওঁ যে দাদা চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, নকওঁৱে। এইটো মানে মই নকওঁৱে, ক'বলৈ মোৰ ভাল নালাগে এইটো। তথাপিও বহুতে সোধে এইটো সেইকাৰণে আপোনালোকে যদি কোনোবাই ছাবস্ক্ৰাইব কৰিছে বেল আইকনটো দবাই ৰাখিব পাৰে। কিয়নো ছাবস্ক্ৰাইব কৰা বস্তুটো টোটেলি হৈছে আপোনাৰ ওপৰত। যদি আপোনাৰ কামত আহে তেতিয়াই ছাবস্ক্ৰাইব কৰিব, নহ'লেতো দৰকাৰ নাই না ছাবস্ক্ৰাইব কৰি কি লাভ আপোনাৰ। ঠিক আছে। আপুনি বোলে এতিয়া পনীৰৰ খানা খাই ভাল পায় বোলে, তো আপুনি গাড়ী চেনেলটো কিয় ছাবস্ক্ৰাইব কৰিব। ঠিক আছে। তো সেই এইটো ই-কমাৰ্চ চাব পাৰে, ইয়াত বেজিং লগা আছে। তো এই ধৰণে গোটেইটো এবাৰ গাড়ী গুৱাহাটীত আহিব লাগিব আপোনালোকে চাবৰ কাৰণে। চাৰিওফালৰ পৰা দেখুৱাইছোঁ, পিছফালৰ পৰা দেখুৱাইছোঁ। 13.5 টন পাছিং ডিলাৰৰ মতে, মই নিজে চেক কৰা নাই, মই বাৰে বাৰে কৈ আছোঁ। আৰু আমাৰ চেনেলে কোনো গাড়ীত গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে, আৰু লেনদেনতো কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে। আপোনালোকে নিজে আহিব, ডিলাৰৰ লগত কথা পাতিব। ঠিক আছে। এয়া চাওক, আৰু টায়াৰ কেইটামান মই দেখুৱাই দিলোঁ। কণ্ডিশ্যন মই দেখুৱাই দিলোঁ। এতিয়া আপোনাৰ ইয়াৰ মেইন কথা হ'ল ইয়াৰ পেপাৰৰ কথাটো আকৌ এবাৰ মই কৈ দিছোঁ। পেপাৰ মোটামুটি আপডেটে আছে। আৰু ইয়াত আপোনালোকে এনঅ'চি পাই যাব। আৰু কোনটো জেগাত আপোনালোকে এণ্ট্ৰি কৰিব তাৰ খৰচাটো কিন্তু বেলেগ হ'ব। এইখিনি অকল এনঅ'চি, সেইটো পইচাত আমি এনঅ'চিয়ে আপোনাৰ ৰেডি কৰি দিম। এতিয়া পইচাটো যিটো টকাটো ৰখা হৈছে ইয়াৰ দামটো, সেইটো হৈছে আপোনাৰ 16,25,000 টকা। ফাইনেন্সৰ ব্যৱস্থা আছে, তাৰ বাবে গুৱাহাটীত আহিব লাগিব, কথা পাতিব লাগিব অফিচত। কিমান ডাউন পে'মেণ্ট, মোটামুটি 30% মান ডাউন পে'মেণ্ট ধৰি ৰাখক। তো মণিপুৰ, চাউথ চালমাৰা, মানকাছাৰ, কিছুমান জেগাত কাৰ্বি আংলং, ডিমা হাছাও, এইবোৰ জেগাত ফাইনেন্সৰ সুবিধাটো বৰ্তমান নাই। কিয় নাই ময়ো গম নাপাওঁ, এইটো আপোনালোকে ফাইনেন্স কোম্পানীক সুধি ল'ব এবাৰ। তেওঁলোকে যদি কয় হ'ব, তেতিয়াহ'লে আমি কৰাই দিম। তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি। বাই।